শতায়ু গৰকা আইতাৰ নাতিনীয়েকৰ প্ৰতি থকা মৰমৰ এই দৃশ্যই আৱেগিক কৰি তুলিব আপোনাক। এগৰাকী আইতাৰ নাতিনীয়েকৰ প্ৰতি থকা অগাধ মৰমে যেন বাৰ্ধক্যকো নেওচিলে, যাৰ বাবে বহুদূৰ বাট অতিক্ৰম কৰি হ'লেও আহিল আইতা এইখন বিদ্যালয়লৈ। উদ্দেশ্য নাতিনীয়েকে পঢ়া বিদ্যালয়খন চাব খোজে আইতাই। এয়া হাতত লাখুটি লৈ এখুজি দুখুজিকৈ আহি আছে আইতাগৰাকী। নাম তেওঁৰ প্ৰেম নেওগ। ঘৰ বিহপুৰীয়াৰ পকাদল বেঙেনাআটি সত্ৰ। আইতাৰ বৰ্তমান বয়স 104 বছৰ। আচৰিত হৈছে নিশ্চয়, কিন্তু বয়সে মৰমক বাধা দিব নোৱাৰে। আইতাৰ দুৰ্বাৰ হেঁপাহ আছিল নাতিনীয়ে পঢ়া বিদ্যালয়খন চাবলৈ। নিজৰ দুটিকৈ নাতিনী পঢ়ে উত্তৰ অসমৰ এইখন আগশাৰীৰ বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনত। গহপুৰ খোলেঙস্থিত শংকৰদেৱ শিক্ষা নিকেতনখন প্ৰত্যক্ষ কৰি আইতাই ক'লে ইন্দ্ৰপুৰীৰ দৰে লাগিছে। ল'ৰা পোৱালি হাল আছে নহয়, বোলো থানখনো চাওঁগৈ, তাকে ল'ৰাহঁতে লৈ আহিলে আহিলোঁ আৰু। আপোনাৰ বয়স কিমান হৈছে? 100তকৈ বেছিহে হ'ল। দুটা ল'ৰা হালে মই প্ৰথম আহিছোঁ। কেনেকুৱা লাগিলে ছাৰ? আৰু কেনেকুৱা লাগিব আৰু, ইন্দ্ৰপুৰীনো ক'ৰবাত বেয়া লাগেনে? ইন্দ্ৰপুৰী নিচিনা স্কুল? অঁ, ইন্দ্ৰপুৰী আৰু নামঘৰত সেয়া ভাগ ল'লোঁ আৰু কি কৰিম। ভাল লাগিল? অঁ, ভাল লাগিল, বেলেগ বেয়া লাগিব। ই মই সদায়ে কওঁ, ল'ৰাটোৱে কয় চাবিগৈ বাৰু ৰ, ল'ৰাও আনিবিগৈ আৰু চাবিও আহিবি। থ'বলৈ আহিবলৈ নোৱাৰোঁ আকৌ, বেয়া লাগে। সেই দেখি আৰু বোলো আনিবলৈ গ'লে ভাল পাম, নিবলৈ আহিল, তেতিয়া নিবলৈ আহিছোঁ। বিহপুৰীয়া পকাদল বেঙেনাআটি সত্ৰ। আমাৰ বৌ আহোঁ বুলি ক'লে। তেওঁ নাতি দুটা, আমাৰ ভাগিন দুটা আছে আৰু ইয়াতে। তেওঁ চাবলৈ আহিম কৰি আজি আৰু লৈ আহিলোঁ। অঁ, গৰম বন্ধৰ কাৰণে মানে আজি আমি নাতি কি ভাগিনকেইটাক নিবলৈ আহিলোঁ। বৌয়ে বোলে চাবলৈ যাওঁ স্কুলখন, বহুত দিনৰ পৰা কৈ আছিলে, তাকে লৈ আহিলোঁ। প্ৰথমে বিদ্যালয়খনত প্ৰৱেশ কৰি পোনে পোনে বিদ্যালয়ৰ চৌহদত থকা নামঘৰলৈ গৈ ল'লে আইতাই সেৱা। নিজৰ নাতিনী ৰুটিৰ কুশল মংগলৰ বাবে ভগৱানৰ ওচৰত জনালে প্ৰাৰ্থনা। গৰম বন্ধ বুলি নাতিনীক নিবলৈ আহি আইতাই পূৰণ কৰিলে মনৰ হেঁপাহ। ইয়াৰ পাছত এটি সুখী আনন্দিত মন লৈ আইতাৰ ঘৰলৈ বুলি গাড়ীত উঠি ৰাওনা হ'ল। এয়া 104 বছৰীয়া আইতাৰ নাতিৰ প্ৰতি থকা মৰম স্নেহৰ অনন্য এক ৰূপ নহয় জানো? চাবলৈ আহিলে তাকে নাতিনীয়ে পঢ়ে ইয়াত, তাৰপৰা দুজন নাতিনীক ইয়াতে পঢ়ে। তাৰপৰা অশোক শৰ্মাকহে চিনি পায়, বাকীবিলাক মানুহ চিনি নাপায়। তাৰপিছত আৰু নামঘৰত সেৱা কৰিবলৈ যাওঁ বুলি ক'লে, সেৱা কৰিলে। তাৰপিছত লাষ্টৰ দিনমান মই অশোক শৰ্মাক তেওঁৰ লগত চিনাকি কৰাই দিলোঁ। সিমানেই আৰু মোৰো মনোবাঞ্ছাটো পূৰ্ণ হৈছে আজি। এতিয়া 100 প্ৰায় 4 বছৰমান চলি আছে এতিয়া। বুঢ়ী আজি বহুত দিনৰ পৰা তেওঁ ইয়ালৈ নাতিনীক চাবলৈ, স্কুল চাবলৈ আৰম্ভ কৰি আছিলোঁ। আজি বোলো নহয়, সুবিধাটো পাওঁতে লগতে লৈ যাওঁ। এতিয়া ইয়াত অকণমান দেৰি হৈছে যদিও মানে আৰু গোটেই তেখেতক পৰিদৰ্শন কৰা নামঘৰত সেৱা এটা ল'লোঁ।